বেলেগে দিব পাৰিব নেকি? টকা নোখোৱাকৈ আগত কোনোবাই চাকৰি দিছিলে নেকি? কোনে দিব পাৰিব? বাবাই দিব পাৰিব নেকি? এইবাৰ আমি মহিলাসকলক 10,000কৈ টকা দিছিলো, অহাবাৰ আমি 25,000 টকাকৈ দিম। মেট্ৰিক পাছ কৰা দিব লাগে আৰু ৰাইজে এইবাৰ আমাৰ কি পাইছে? 100 টকাত দালি, চেনি আৰু নিমখ। অহাবাৰ আমি লগত কি পাম? মিঠাতেল পাম। আৰু দুখীয়া মানুহবিলাকে 100 টকাও দিব নালাগে, বিনা পইচাত পাই যাব। বিজেপি চৰকাৰ আমাক লাগিব নে নালাগিব? পাক্কা লাগিব? সকলোৱে বিজেপিক ভোট দিব। তেতিয়াহ'লে মোৰ লগত সকলোৱে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি। আকৌ এবাৰ, আকৌ এবাৰ ধন্যবাদ। আশীৰ্বাদ দি থাকিব, ঠিক আছে? এতিয়া ৰাস্তালৈ আহিব লাগিব। গাড়ীখন গৈ থাকক লাহে লাহে। বিহু নাচব দিয়ক মামা, মামা অলপ বিহু নাচব, বিহু নাচব।
ইলেকশ্যনৰ পিছতে এদিন ৰাস মন্দিৰত আহি যাম হ'ব আৰু ইয়াত ইমান ৰাইজ গোট খাই আছে সকলোকে মই মোৰ প্ৰণাম জনাইছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আহিব পাৰে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ 9 এপ্ৰিলৰ ইলেকশ্যনত বিজেপি দল আৰু এজিপি দল আমি অভিলেখ সৃষ্টি কৰি চৰকাৰ গঠন কৰিব পাৰোঁ আৰু তাৰ কাৰণে মই আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আশীৰ্বাদ দিব নহয় নিদিব সকলোৱে আশীৰ্বাদ দিব মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী ৰঞ্জিত দাস হাউলি ৰাইজ বৰপেটা জিলাৰ ৰাইজ বহুত বহুত ধন্যবাদ আকৌ আহিম ৰাইজৰ কাৰণে হেমেন্দাই মোক